নমস্কাৰ বন্ধুসকল, ধুনীয়া ভিডিঅ' এটা লৈ আহিছোঁ, চাই লওক। সকলোৱে বিচাৰি থাকে ক্ৰেটা লাগে, একদম কম বাজেটত গ্ৰেণ্ড আইটেনৰ দামত ক্ৰেটা লৈ আহিছোঁ, চাই লওক। দুইখনে 2015 চনৰ গাড়ী, এখন পেট্ৰল মডেল, এখন ডিজেল মডেল। মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। এখন চাই লওক, পেট্ৰলখন দেখুৱাই দিছোঁ। প্ৰথমতে মই যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, ছেকেণ্ড অফ মডেলটো মই দেখুৱাই দিম বাৰু কি কি আছে ইয়াত। ওৱাৰফ্ৰেম ইণ্ডিকেটৰ পাই যাব, দেখিছেই। গাড়ী তেনেকৈ কোনো দাগি দুগা নাই, অকণমান স্ক্ৰেচ আছে। যদি কাষ্টমাৰে বিচাৰে আমি কৰাই দিম। গাড়ীখন খালি দেখুৱাই দিছোঁ মই ধুনীয়াকৈ। গাড়ী সোমাইছেহি জাষ্ট, চাই লওক গাড়ীখন এবাৰ প্ৰথমতে। মই এখন দুইখন দেখুৱাই দিম বাৰু। মই প্ৰথম বাহিৰত দেখুৱাই লৈছোঁ, মই ভিতৰত দেখুৱাই দিম। চাই লওক, গ্লাছ লাইট ক'তো স্পট এটা নাই। গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী, চাবি দুটাই পাই যাব আপোনালোকে। আকৌ মই দেখুৱাই লৈছোঁ। প্ৰথম চিলটো চাই লওক, সম্পূৰ্ণ চিল আছে, দেখিছে। এই প্ৰত্যেক ভিডিঅ'ত দেখুৱাই দিওঁ চিলটো। কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই। আপোনালোকে মেকানিক লৈ আনক, ডিলাৰ নি চেক কৰি লওক। স্পীকাৰ দৰ্জাতে পাব, চাউণ্ড চিষ্টেম খুব ধামাকা। চিট কভাৰ লাগি আছে, দেখিছে, মেট লাগি আছে। আপোনালোকে ইয়াত টাচ স্ক্ৰীন পাই যাব। বাকী AC পাৱাৰ উইণ্ডো এইখিনি পাবই, মই ক'লোৱেই। আহক এইফালেও চাই ল'ব, সম্পূৰ্ণ চিল আছে, চাই লওক। আপোনালোকে আকৌ মেকানিকো লৈ আহিব পাৰে। আপোনালোকে ইয়াত বটল হোল্ডাৰ পাই যাব। পাৱাৰ উইণ্ডো 4খনেই পাব, চাই লওক। ৰিয়েৰ AC পাই যাব, মাজত আৰ্মৰেষ্ট পাই যাব আপোনালোকে। আৰু প্ৰপাৰ 5 সিটাৰ গাড়ী, মানে যিকোনো জেগা লৈ যাব পাৰে আপুনি। আহক মই ডিগ্ৰীত দেখাই দিছোঁ, চাই লওক। সম্পূৰ্ণ চিল আছে চব। আপোনালোকে ইয়াত এখন ট্ৰে পাই যাব। আৰু স্পেচটো খুব ভাল, ডাঙৰ ডাঙৰ। আপোনালোকে 4-5টা বেগ লৈ যাওক। স্পেয়াৰ জেক ৰেঞ্জ সকলো পাব। স্পেয়াৰৰ মোটামুটি 70% ওপৰত আছে। যিকেইটা টায়াৰ লাগিছে সেইকেইটাও ভাল হৈ আছে। একদম কম দামত এৰি দিম, চাই লওক। সম্পূৰ্ণ চিল আছে চব, মানে কৰিবলগীয়া কাম গাড়ী একো নাই। জাষ্ট তেল ভৰাব লাগে, চলাব লাগে। কাগজ পাতি আমি কমপ্লিট কৰি দিম। আহক এবাৰ ড্ৰাইভিং চিটটো চাই লওক। সম্পূৰ্ণ চিল আছে চব। ORVMৰ আপোনালোকে ইয়াতে কণ্ট্ৰল কৰিব পাৰিব। এইখিনি ষ্টেঙত মুড দিছে, দেখিছে আপোনালোকে। খুব ধুনীয়া হৈ আছে ইঞ্জিনৰ। বলক মই এবাৰ ইঞ্জিনটো দেখুৱাই দিছোঁ আপোনালোকক। চাই লওক, 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন। এপ্ৰন দেখিছে, সম্পূৰ্ণ চিল আছে। এইটো এপ্ৰন চাই লওক, সম্পূৰ্ণ চিল আছে, দেখিছে। ইয়াত কোনো ধৰণৰ একো খোলা মেলা হোৱা নাই, একদম ইঞ্জিন ড্ৰাই হৈ আছে, দেখিছে আপোনালোকে। আপোনালোকে মেকানিক লৈ আহক লাগিলে। 2015 চনৰ গাড়ী, পেট্ৰল মডেল ক্ৰেটা। আৰু এইখন চাই লওক, 2015 চনৰ গাড়ী, ডিজেল ভাৰ্চন, টপ মডেলটো হয়। আপোনালোকে ইয়াত প্ৰজেক্টৰ, হেডলাইট, DRL সকলো পাই যাব। এইখন গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী। মই দামটো দুইখনে কৈ দিম বাৰু। গাড়ীখন মই দেখুৱাই লৈছোঁ। আপোনালোকে এলয় পাই যাব, কোম্পানীৰ ভিতৰত ওৱাৰফ্ৰেম ইণ্ডিকেটৰ পাই যাব। টায়াৰ চাই লওক, যিকেইটা লাগি আছে ভাল হৈ আছে। টায়াৰ গোটেইকেইটা 70% ওপৰত আছে। আপোনালোকে এইখনতো ডিফগাৰ পাই যাব। এইখনত ব্ৰেক ৱেপাৰ, ডিফগাৰ দুটাই পাব, যিহেতু টপ মডেল SX মডেল, দেখিছে আপোনালোকে। বেক চেঞ্চৰ, কেমেৰা সকলো পাব কোম্পানীৰ ভিতৰত। এইটো চাইডো চাই লওক, ক'তো স্ক্ৰেচ এটা নাই। এইখন গাড়ী ইমান ধুনীয়া হৈ আছে। আৰু মাইলেজো ভাল পাব। যদি কোনোবাই ৰেগুলাৰ চলায় ডিজেলৰ কাৰণে, খুব ধুনীয়া হৈ আছে এইখন। মাইলেজ ভাল পাব, কমফৰ্টটো পাব, চলায়ো ভাল পাব আপোনালোকে। একদম কম দামত এৰি দিম, বলক ভিতৰটো চাই ল'ব এবাৰ। চাই লওক, চিলটো চাই লওক, সম্পূৰ্ণ চিল আছে চব। আপোনালোকে ইয়াতে বটল হোল্ডাৰ পাই যাব। স্পীকাৰ দৰ্জাতে পাব, চাউণ্ড চিষ্টেম খুব ধামাকা। এটা এয়াৰবেগ ইয়াত পাই যাব আপোনালোকে। এটা ড্ৰাইভাৰ পাই যাব, দেখিছে আপোনালোকে। এণ্ড্ৰইড টাচ স্ক্ৰীন লাগি আছে, অট'মেটিক AC পাই যাব। আপোনালোকে ইয়াতে মোবাইল চাৰ্জ দিব পাৰিব। ইয়াত দুটা কাপ হোল্ডাৰ দিছে। বাকী চিট কভাৰ মেট লাগি আছে, মেটো 70 মেট লাগি আছে, দামী মেট লাগি আছে। বলক মই এইফালেও দেখুৱাই দিছোঁ, চাই লওক। সম্পূৰ্ণ চিল আছে চব। ইয়াত বটল হোল্ডাৰ পাই যাব। আপোনালোকে ৰিয়েৰ AC পাই যাব, মাজত আৰ্মৰেষ্ট পাই যাব। আৰু মই কৈছোঁ, ক্ৰেটাখন খুব ধুনীয়া গাড়ী, সকলো মানুহে চলাব পাৰে। বলক এইখনৰ ডিগ্ৰীটো চাই লওক, সম্পূৰ্ণ চিল আছে চব। আমি চিলটো প্ৰত্যেকেই দেখুৱাই দিওঁ, যাতে আপোনালোকে ভিডিঅ' চাই গম পায়। গাড়ী কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই। আপোনালোকে নিজে আহি ওচৰৰ পৰা চলাও ধুনীয়াকৈ গম পাব। আৰু স্পেয়াৰ দেখিছে, এইটো মোটামুটি 70% ওপৰত আছে। জেক ৰেঞ্জ সকলো পাব।
এইফালেও চাই লওক দেখিছে সম্পূৰ্ণ চিল আছে খুব ধুনীয়া হৈ আছে বলক এবাৰ মই ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ চাই লওক সম্পূৰ্ণ চিল আছে ইয়াত পাৱাৰ উইণ্ডো কণ্ট্ৰল পাব লক আনলক ইয়াতে কৰিব পাৰিব লগে ৱাৰফ্ৰেম ইয়াতে ফল্ড কৰিব পাৰিব এডজাষ্ট কৰিব পাৰিব এটা এয়াৰবেগ ইয়াত পাই যাব দেখিছেই আৰু পুছ বাটন ষ্টাৰ্ট আহিব এখন টপ মডেল যিহেতু আপোনালোকে ইণ্টেৰিয়ৰ দেখি গম পালে গাড়ী কেনেকুৱা কণ্ডিশ্যন আছে বলক এবাৰ মই ইঞ্জিনটো দেখুৱাই দিম আপোনালোকক চাই লওক ইঞ্জিন দেখি গম পাইছে আপোনালোকে ডিজেল ইঞ্জিন খুব ধুনীয়া হৈ আছে এপন চাই লওক সম্পূৰ্ণ চিল হৈ আছে এইটো এপনো চাই লওক আপোনালোকে সম্পূৰ্ণ চিল আছে দেখিছে বেটেৰী নতুন ইয়াত কোনো ধৰণৰ একো খোলা মেলা হোৱা নাই দেখিছে নাম ইঞ্জিন ড্ৰাই হৈ আছে যদিও ডিজেল ইঞ্জিন খুব ধুনীয়া হৈ আছে আৰু মাইলেজটো খুব ভাল পাব এইখনৰ মনে দেখিছে সম্পূৰ্ণ চিল আছে কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই আপোনালোকে আহক নিজে ফিজিকেলি গাড়ীখন চাওক তেতিয়া গম পাব গাড়ী কেনেকুৱা কণ্ডিশ্যন আছে অকল দুইখন গাড়ী মই ধুনীয়াকৈ দেখুৱাই দিলোঁ দুইখনে 2015 চনৰ গাড়ী এখন পেট্ৰল মডেল এখন ডিজেল মডেল আৰু পেট্ৰলখন দাম ৰাখিছোঁ আমি এইখন দাম ৰাখিছোঁ 4,50,000 টকা আৰু এইখন দাম ৰাখিছোঁ 5 লাখ টকা একদম গ্ৰেণ্ড একদম দামত এৰি দিছোঁ আপোনালোকে আহক যদি SUV গাড়ী কোনোবাই বিচাৰি আছে চাই লওক এবাৰ গাড়ীখন নিজে ফিজিকেলি চাওক আপোনালোকে মই কৈছোঁ মেকানিক লৈ আহক লাগিলে গাড়ী কোনো একো প্ৰব্লেম নাপায় আপোনালোকে নিজে আহি টেষ্ট ড্ৰাইভ কৰি চালে গম পাব গাড়ী কেনেকুৱা কণ্ডিশ্যন আছে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে যদি গাড়ীখন ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব ভিডিঅ'বিলাক চাই থাকিব আজিলৈ ইমানেই আছে